নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ ৭৫তম খণ্ড। পখী, কেতিয়াও ভবা নাছিলোঁ যে কেতিয়াবা তোমাক এইবোৰ ক'ম, কিন্তু যদি নকওঁ হয়তো মই নিজক ক্ষমা কৰিব নোৱাৰিম। আচলতে নজনাকৈয়ে তোমাক মই ভাল পাই পেলালোঁ, আৰু নাজানো কিয় মই। ধুৰ, তোৰ মাথাটো হৈছে সেই সোপা। অভিমন্যুৰ সন্মুখৰ পৰা ময়ূৰ আঁতৰি আহি বিচনাত পৰিলহি। অথনিৰ পৰা প্ৰায় এঘণ্টামান হ'ল ময়ূৰৰ আগত পখীক প্ৰপ'জ কৰাৰ প্ৰেক্টিচ কৰি আছে অভিমন্যুৱে। সেই যে সিহঁতে একেলগে মাংস খাইছিল, সেইদিনাই ৰাতি পাটকাই ছাদত বহি অভিমন্যুৱে ময়ূৰক পখীৰ কথাখিনি কৈছিল। ময়ূৰে হাঁহিছিল তাৰ কথাত। মই আগতেই জানিছিলোঁ, কিন্তু পখী বুলি জনা নাছিলোঁ। কিন্তু মোৰ ভয় লাগে, এয়া প্ৰেম হয় জানো ময়ূৰ? অভিমন্যুৱে সুধিছিল, আৰু ময়ূৰে কৈছিল, যদি মোক কোৱাৰ দৰেই তোৰ হৈছে তেন্তে হয়, সেয়া প্ৰেম। মোৰ এনেকুৱাই হৈছে জান। পখীৰ লগততো মোক কোনেও নোজোকায়, তেওঁ মোৰ এনেকুৱা অনুভৱ হৈছে। কিন্তু ভয় লাগে, যদি তাই মোক মানি নলয়। তাই মানি নললেও তই অন্তত গম পাবি যে তাই তোক ভাল নাপায়। কিন্তু যদি তই নকৱেই, তেন্তে সদায় তোৰ মনত সেই প্ৰশ্নটো ৰৈ যাব। গতিকে কৈ দে। ময়ূৰৰ প্ৰস্তাৱ মতে অভিমন্যু মান্তি হৈছিল, আৰু এতিয়া তাৰে আখৰা। গোটেই ৩ বছৰ ছোৱালীৰ লগত চেনি খাই খাই কটালি, আৰু এতিয়া যেতিয়া আচল কথাটো কোৱাৰ সময় আহিছে তাৰ অৱস্থা চাচোন। ময়ূৰে ধমকি মাৰি ক'লে। অভিমন্যুৱে চকীখনতে বহি দিলে। আৰে, তই বুজা নাই, ইমান দিনে অকল চেনি খালো, বাট ইন দিছ কেছ মই ভাল পাওঁ বে, সঁচাকে। আই মিন লাভ ইয়াৰ। এটা কাম কৰ, তাইক মাত আৰু লগ কৰ, যি হ'ব হওক, সকলো মুখামুখিতে ওলাব। এই চব প্ৰেক্টিচ কৰি টাইম বৰবাদ কৰাহে হ'ব। ময়ূৰৰ কথা নমনাৰ ক্ষমতা অভিমন্যুৰ নাই। অগত্যা সি যাবলৈ ওলাই পখীক ফোন কৰিলে। ২টা ৰিং হওঁতেই ধৰিলে তাই। অভিমন্যু, কোৱা। পখী, ক'ত আছা? মই এচেঞ্চিয়েললৈ আহিছিলোঁ, কোৱাচোন। মানে তুমি ফ্ৰী আছা যদি লগ কৰিব পাৰিম নেকি বাৰু? অ'কে, আহা তুমি, মই ইয়াতে আছোঁ। পখীয়ে সাধাৰণভাৱে কথাটো কৈ ফোনটো থলে। অভিমন্যুৰ বুকু ধপ ধপ। এই জীৱনত প্ৰথমবাৰলৈ কোনোবা ছোৱালীক লগ কৰিবলৈ যাওঁতে বুকু কঁপিছে তাৰ। ইমান কি আছে নাৰ্ভাছ হ'বলৈ? আৰামছে যা, ময়ূৰে সাহস দিলে। তাই মানি ল'বনে বাৰু? অভিমন্যুৰ প্ৰশ্নত শ্ৰীকৃষ্ণৰ ভংগীমাৰে ময়ূৰে ক'লে, তুমি বছ কাম কৰ, ফল কি চিন্তা না কৰ। ভৰিটো বাক খুৱাই সোঁহাতখন ওপৰলৈ দাঙি থকা ময়ূৰৰ ভাজ দেখি অভিমন্যুৰ হাঁহি উঠিছিল। আজিকালি ময়ূৰৰ উদাস উদাস ভাৱটো বহুখিনি নোহোৱা হ'ল। সিও হাঁহে, সিও ধেমালি কৰে। অভিমন্যুৱে এক প্ৰশান্তি পাই ময়ূৰক এনেকৈ দেখি। তাৰ ফটুৱামিখিনিত অভিমন্যুৰ ভয়টো অলপ হ'লেও কমিছিল। সি যাবলৈ ওলাল। গুড লাক, ময়ূৰে ক'লে। অভিমন্যুৱে হাঁহি এটা মাৰি ওলাই গ'ল। এচেঞ্চিয়েলৰ ঘূৰণীয়া টেবুল এখনত টোপোলা এটা থৈ কাষৰ চকীত বহি আছে পখী। হাতত আইচক্ৰীমৰ বাতি এটা। চামুচেৰে আইচক্ৰীম খাই খাই মাজে মাজে ৰাস্তাৰ ফালে চাই আছে। আবেলিৰ সময়, গতিকে মানুহ তেনেকৈয়ে ইমান নাই। ব্যস্ততাৰ দিনটোত আবেলিৰ সময়কণ হোৱাৰ বাহিৰে বেলেগ কামত খৰচ কৰাটো যেন মহাপাপ তেজিয়ানসকলৰ বাবে। পখীও এতিয়া গৈ শুলেগৈহেঁতেন, কিন্তু অভিমন্যু আহিব বুলি কোৱাৰ বাবেই ৰৈ গ'ল তাই। অকলে অকলে খাই আছা ন আইচক্ৰীম? অভিমন্যু আহি মাত দিলে। তোমালৈ লৈছিলোঁ এইটো, আহা দেৰি কৰাৰ কাৰণে খাই দিলোঁ। পখীৰ কথাত হাঁহি উঠিল অভিমন্যুৰ। পখীয়ে আকৌ ক'লে, আৰে সঁচাকৈ? এইটো চোৱা, এইটো মোৰ আছিল, খোৱা শেষ। সঁচাকৈ আইচক্ৰীমৰ খালী বাতি এটা টেবুলখনত পৰি আছে। অভিমন্যুৱে হাঁহি হাঁহি ক'লে, কি আচৰিত ছোৱালী তুমি। এতিয়া কোৱা, কিয় মাতিছিলা? অলপ নাৰ্ভাছ হ'ল অভিমন্যু। ইয়াত এইদৰে কেনেকৈ গৈ বাৰু? কওঁ নকওঁকৈ ক'লে, নিৰিবিলিলৈ যাওঁ বোলা। নিৰিবিলি? এতিয়া? পখী আচৰিত হৈছিল। নিৰিবিলিলৈ লগ ধৰাৰ বাবে নহয়, কিন্তু এই ৰ'দত আবেলি নিৰিবিলিত কোন বহেগৈ বাৰু?
তাত ছাঁ পৰি থাকে বাৰু গছবোৰৰ বাবে। হ'লেও সাধাৰণতে চব সন্ধিয়াহে যায় তালৈ। তথাপি অভিমন্যুৰ মুখলৈ চাই কিবা এটা ছিৰিয়াছ কথা আছে বুলি গম পায়েই পক্ষীয়ে ক'লে, ঠিক আছে ব'লা। এচেঞ্চিয়েলৰ পৰা ওলাই চাৰিআলিটোত বাওঁফালেৰে আগবাঢ়িল সিহঁত নিৰিবিলিলৈ। আবেলিৰ সময়, গোটেই চৌহদটোৰ দৰে নিৰিবিলিয়েও যেন জিৰণি লৈছে। মাজে মাজে গছৰ দুই এচাটি বতাহ বলি আছে। শিমলু তোলাবোৰেও উৰি আহি নিৰিবিলিৰ সেউজীয়া চাদৰখনত যেন বগা ফুল বাচিছে। সদায় দৰেই পুখুৰীটোৰ কল কল শব্দটো আৰু গছ কেইজোপাৰ মাজে মাজে দুই এটা চৰাইৰ কিচিৰ মিচিৰ কাকলিৰ বাহিৰে একো হাই উৰিমি নাই। সন্মুখৰ বেঞ্চখনতে বহি পক্ষীয়ে ক'লে, কোৱা এতিয়া, কি ইমান ইম্পৰ্টেণ্ট কথা আছিল যে তুমি মোক নিৰিবিলি পোৱালেহি? পক্ষীৰ কাষতে বহি অভিমন্যুৱে ক'লে, আচলতে নাজানো তুমি কি ভাবা, কিন্তু তোমাক কথাখিনি নক'লে যে মোৰ নিজৰে অশান্তি হ'ব। কোৱা আকৌ। মানে পক্ষী, মই তোমাক অভিমন্যুৱে ঠেৰ কৰি আছে। কিয় জানো কম বুলিও ক'ব পৰা নাই সি। কথাটো যেন ডিঙিতে ৰৈ গৈছে। বতাহ বলি থকাৰ পাছতো জোৰে ঘমা দি ঘামিছে সি। হয়তো কঁপিছেও। ঠাণ্ডাই লাগিছে নে গৰমেই লাগিছে একো ধৰিব পৰা নাই। এই প্ৰেম বস্তুটো এনেকুৱাই নেকি? মোক ভাল পোৱা সেইটোৱেইটো। অভিমন্যুৱে কওঁ কৰি থাকোঁতে হঠাৎ তাক আচৰিত কৰি পক্ষীয়ে কৈ উঠিল। অভিমন্যুৱে আচৰিত দৃষ্টিৰে চাইছিল তাইলৈ। পক্ষীয়ে আকৌ ক'লে, কি ভাবিছা? মই কেনেকৈ গম পালোঁ? তোমালোকৰ নিচিনা ডেম্পুকেইটাক মোক দেখিলেই চিনি পাওঁ মই। অভিমন্যু আৰু আচৰিত হ'ল। পক্ষীয়ে তাক ঘপককৈ এনেকৈ ক'ব বুলি সিও ভবা নাছিল। নহয় পক্ষী, মই তোমাক সঁচাকৈ। অভিমন্যুক ক'বলৈ নিদি পক্ষীয়ে চিঞৰি উঠিল, প্লিজ শ্বাট আপ। সিদিনা নিচাত ঘপকৈ কিবা এটা ক'বলৈহে পালোঁ। চান্স ল'বলৈ আহি গ'লা ন ফাল্টু কৰবাৰ। অভিমন্যুৰ মুখৰ মাত নোহোৱা হৈছিল। পক্ষীয়ে অনৰ্গল কৈ গৈছে, কি বুলি ভাবা তুমি ছোৱালীবোৰক? প্ৰথমতে শৰ্মিষ্ঠানে কোন হয়জনী, তাৰপাছত সন্ধ্যা, এতিয়া মই। ৱাহ, মানিছোঁ কিন্তু। মনৰ সকলো শক্তি গোটাই এবাৰ অভিমন্যুৱে ক'লে, পক্ষী প্লিজ এবাৰ মোৰ কথাখিনি শুনা। পক্ষীৰ এবাৰ আৰু খং উঠিল। কি শুনিবলৈ আছে তোমাৰ কথা? দুআষাৰ ভালকৈ পাতিলোঁ বুলি কি ভাবি ল'লা যে মই তোমাৰ জালত পৰিম? মিঠা মিঠা কথা কৈ সন্ধ্যাক ভুলাব পাৰিলা, মোক নহয়। আৰু নিজৰ এক্স গাৰ্লফ্ৰেণ্ডৰ ৰুমমেটক প্ৰপ'জ কৰিবলৈ লাজ নালাগে তোমাৰ? তলমূল কৰিছিল অভিমন্যুৱে। টোপাল বাগৰি আহি তাৰ কোচত পৰিছেহি। যোৱা, মাথাটো নষ্ট কৰি দিলা। যাবলৈ এমাহো নাই ইউনিভাৰ্চিটিৰ পৰা। এই চব নৌটংকী। অভিমন্যুৱে নিশ্চুপ হৈ বহি পৰিল। পক্ষীয়ে জোৰেৰে চিঞৰি উঠিল, প্লিজ লিভ, জাষ্ট গ' ফ্ৰম হিয়াৰ। অভিমন্যু থিয় হৈ ক'লে, আই এম চৰি, ইউ শ্বুড বি চৰি। পক্ষীৰ একেই ৰুক্ষ ব্যৱহাৰ। এখোজ দুখোজকৈ আঁতৰি আহিল অভিমন্যু সেইখিনিৰ পৰা। নিৰিবিলি পাৰ হৈ পাতকাই লৈ খোজ ল'লে। পক্ষী বহি আছে তাতেই, সেই বেঞ্চখনতে। অথনিৰ পৰা জোৰকৈ মুঠি মাৰি থকা হাতখন লাহে লাহে খুলিল তাই। চকু দুটা জোৰেৰে মুৰি অলপ সময় অলপভাৱে মূৰটো পেলাই দিলে বেঞ্চৰ দাঁতিত। কিছু সময় পাছত চকু মেলি একেথৰে চাই ৰ'ল সন্মুখৰ পুখুৰীটোলৈ। চকু দুটা পানীৰে ভৰি আহিছে পক্ষীৰ। খুব জোৰ কৰা স্বত্তেও বাগৰি আহিছে পানীৰ টোপাল গালেৰে। তেনেকৈয়ে কিছু সময় পাছত মুখখন দুহাতেৰে ঢাকি উচপি উঠিল পক্ষীয়ে। লাহে লাহে কান্দোনটো বাঢ়ি আহিল। কান্দি কান্দিয়ে তাই নিজক কোৱাৰ দৰেই ক'লে, চৰি, আই এম চৰি। বেলিটো উভতি আহিছিল লাহে লাহে। এন্ধাৰে আৱৰিছিল। পক্ষী তেতিয়াও বেঞ্চখনতেই। চকু পানীবোৰ শুকাইছিল তেতিয়ালৈকে। হয়তো অলপ পাছত ইয়াৰ দাগবোৰো শুকাই নোহোৱা হৈ যাব। সঁচাই, এনেদৰে যদি কষ্টবোৰো শুকাই গ'লহেঁতেন। কিন্তু বাস্তৱত চকু পানীবোৰহে শুকাই, কষ্টবোৰ নহয়। ভৰিকেইটা যেন খুব গধুৰ হৈ পৰিছে অভিমন্যুৰ। সন্মুখৰ পৃথিৱীখন ধূসৰ। ইমান দিনে বহুজনী ছোৱালীক সি জোকাইছে, বহুতৰ লগত ঘূৰিছে, কেতিয়াবা কোনোবাই টানকৈও কৈছে। কিন্তু আজিৰ পক্ষীৰ এই কথাকেইটাই যেন ভাঙি পেলাইছে তাক। ময়ূৰৰ ৰুমৰ দুৱাৰখন শব্দ কৰি খুলি দিলে অভিমন্যুৱে। ময়ূৰ বিচনাতে বাগৰি কিতাপ এখন পঢ়ি আছিল। তাক দেখি উঠি বহিল। অভিমন্যু বিচনাত পৰি দিলে। ময়ূৰে সুধিলে, অভি, কি হ'ল? কি ক'লে পক্ষীয়ে? মুখেৰে একো মতা নাই অভিমন্যুৱে।
অলপ আগলৈকে তাৰ হেঁপাহবোৰৰ মুখাগ্নি সি যে নিজে কৰি আহিছে। হঠাৎ সি ময়ূৰৰ কোচত মূৰটো দি হুক হুকাই কান্দি উঠিল। ময়ূৰ আচৰিত হ'ল। পক্ষীয়ে কেৱল তাৰ প্ৰস্তাৱ মানি নললেই এনেকৈ কন্দা ল'ৰা অভিমন্যু নহয়। তেন্তে তাৰ চুলিত হাত ফুৰাই ময়ূৰে কৈছিল, অভি, কি হ'ল কচোন মোক। কান্দোনৰ মাজতে অভিমন্যুৱে ক'লে, মই প্লে বয় নহয় ময়ূৰ, কাৰো ফিলিংছৰ লগত খেলা কৰা নাই মই। কোনে কৈছে তোক প্লে বয় বুলি? নাকান্দিবিচোন। ময়ূৰৰ কথা আওকাণ কৰি অভিমন্যুৱে আকৌ ফেকুৰি উঠিল। শৰ্মিষ্ঠাই নিজে মোক এৰি গৈছিল আৰু সন্ধ্যাৰ লগত এটা ভুল বুজাবুজি হৈছিল। এতিয়া তাইও সেইটো বুজি পালে। মই কাকো আঘাত কৰা নাইও। পক্ষীক সঁচাকৈয়ে ভাল পাওঁ মই। কিন্তু তাই মোক তাই ভাল পাব নালাগে। কিন্তু এনেকৈ আঘাত কিয় কৰিব মোক ক? আৰু একো নকলেও ময়ূৰে বুজি পাইছে যে পক্ষীয়ে এইখিনি ক'লে তাক। খং উঠিছিল ময়ূৰৰ। অভিমন্যুক কোনোবাই আঘাত কৰাটো সি সহ্য কৰিব নোৱাৰে। আন কোনোবা হোৱা হ'লে সি তাৰ উচিত জবাব দিলেহেঁতেন। কিন্তু পক্ষীক এতিয়া কিবা ক'লে আৰু বেয়াহে হ'ব। সেইবাবে সি অভিমন্যুকে বুজালে, অভি, কোনোবাই কিবা এটা কৈ দিলেই তই বেয়া হৈ যাবিনে? তই নিজেতো জান তই কেনেকুৱা। তেন্তে বেলেগৰ চাৰ্টিফিকেটৰ কি দৰকাৰ? অভিমন্যুৱে একো মত নাই। মূৰটো পেলাই আছে ময়ূৰৰ কোচত। ময়ূৰে আকৌ ক'লে, এটা কথা কি জান অভি, যেতিয়ালৈকে আমি আইনাৰ সন্মুখত ৰৈ নিজৰ চকুত হৈ কথা ক'ব পাৰোঁ যে মই একো ভুল কৰা নাই, তেতিয়ালৈকে গোটেই পৃথিৱীয়ে কওক তোৰ কাৰণে একো আহে নাযায়। কাৰণ অপৰাধীয়ে কেতিয়াও নিজৰ চকুত হ'ব নোৱাৰে। অভিমন্যু অলপ শান্ত হ'ল। উঠি বহি চকু পানী মচিলে। ময়ূৰে আকৌ বুজালে, পক্ষীক তই ভাল পাৱ নহয়? সেই ভাল পোৱাখিনিৰ ওপৰত বিশ্বাস ৰাখ। তাই নিশ্চয় এদিন বুজি পাব। আৰু যদি বুজি নাপায় তেন্তে জানিবি তাই ইয়াৰ যোগ্যই নহয়। দোকানৰ দামী বস্তুবোৰ সকলোৱে কিনিব এনেও নোৱাৰে। কিন্তু তাই কিয় মোক বুজিবলৈ চেষ্টা নকৰিলে ক, যে মই তাইক ভাল পাওঁ? অভিমন্যুৰ উত্তৰত ময়ূৰে ক'লে, আন কাৰোবাক ভাল পাওঁ বুলি তেওঁ যে আমাকো ভাল পাবই লাগিব তাৰতো কোনো ধৰা বন্ধা নিয়ম নাই। ভাল পোৱা জানো বিনিময় কচোন? অভিমন্যু আগতকৈ বহুখিনি শান্ত হ'ল। দীঘলীয়াকৈ হুমুনিয়াহ এটা এৰিলে। শুই দে অলপ, বাদ দে এইবোৰ ভাবিবলৈ। ময়ূৰৰ কথাত তাৰ ৰুমতে অভিমন্যু শুই পৰিল। ময়ূৰে তাৰ চুলিত হাত ফুৰাই দিলে। লাহে লাহে চকু জপাই দিলে অভিমন্যুৱে। সময়বোৰ পাৰ হ'ল তেনেকৈয়ে। পক্ষী আৰু অভিমন্যুৰ কথাবোৰো ময়ূৰৰ বাহিৰে আন কোনোৱে নাজানিলে। অভিনয় কৰি ভাল পোৱা অভিমন্যুৱে সন্ধ্যাকে ধৰি সকলোৰে আগত কৰি গৈছিল সুখী হোৱাৰ সাৱলীল অভিনয়। মাত্ৰ কেতিয়াবা মাজৰাতি পাটকাইৰ ছাদত চিগাৰেটৰ কুণ্ডলী পকাই সময়বোৰক প্ৰশ্ন কৰে। লগত থাকে ময়ূৰ। সময়ৰ সোঁতত কোনেও ভাল নোপোৱা সেই বিশেষ দিনটো আহিছিলগৈ, ফেয়াৰৱেল। অভিমন্যুতকৈ ময়ূৰ বেছি ভাঙি পৰিছিল বিদায়ৰ দিনাৰ ওচৰ চপাৰ লগে লগে। প্ৰিয়ানুজ, দীপক আৰু তৌফিকৰ মাজত ময়ূৰে এটা মৰম লগা পৰিয়াল গঢ়ি লৈছিল। কিন্তু আৰু কেইদিনমানৰ পিছত যে এয়াও নাথাকেগৈ। তাতে এইবাৰ ফেয়াৰৱেলৰ বাৰে বাৰে যে সোঁৱৰাই আছে সিহঁতক ইয়াৰ পিছত অভিমন্যু। অহা বছৰলৈ এনেকুৱা দিনত অভিমন্যুৱে এৰি যাব ইউনিভাৰ্চিটি। ময়ূৰৰ মাজে মাজে ভাবুক হৈ পৰে। বুজি পায় যদিও অভিমন্যুৱে একো নুসুধে তাক। দিন চপাৰ লগে লগে সকলোৰে মনবোৰ সেমেকি আহিল। ফাইনেল পৰীক্ষাটো দি আছিল যদিও মনত যে বিদায়ৰ সংগীত অহৰহ বাজি আছিল। ৰুমত কেতিয়াবা কিবা কথাত হাঁহি ওলালেও হঠাৎ সকলো মৌন হৈ পৰিছিল। হয়তো কোনেও কাকো নকলেও মনে মনে উপলব্ধি কৰিছিল যে এই হাঁহিবোৰ আৰু কেইদিনমান পাছতে সেমেকি পৰিব। পক্ষীয়ে মাজে মাজে সন্ধ্যাক দুই এটা উপদেশ দি থাকে। এই সন্ধিয়া সন্ধিয়া বেছি দেৰিলৈকে শুই নাথাকিবি, মনবোৰ এনেই বেয়া লাগি থাকে অ'। ৰাতিপুৱা ব্ৰেকফাষ্টটো মিছ নকৰিবি, দিনটোলৈ দুৰ্বল লাগি থাকে। সেইদিনা এনেকৈ কিবা কিবি কৈ থাকোঁতে সন্ধ্যাই আহি পক্ষীক সাবটি ধৰি হুক হুকাই কান্দি উঠিল। আকৌ কিবা এটা পঢ় না ইয়াতে, প্লিজ নাযাবি। কাক গালি পাৰিম মই কচোন? ধেত পাগলী, গাঁৱত লগ পায়ে থাকিমচোন আৰু মাজে মাজে আহি থাকিম নহয়। পক্ষীৰো চকু পানী ওলাইছিল। মিছা, এই মাজে মাজে আহিম বোলা কথাটোৱে মিছা। বিদিশা বাহঁতেও কৈছিল, আহিছে জানো? নাই, যোৱা 2 বছৰত মাত্ৰ এবাৰ আহিছিল। আচলতে জীৱনৰ ৰংবোৰ, ফূৰ্তিবোৰ, ফাগুনবোৰ ইয়াতেই যেন ৰৈ যায়। ইয়াৰ পাছত
জীৱনটো যেন কেৱল ক'লা বগা কেনভাছ, মৰিচিকাৰ পাছত দৌৰা এখন আমৃত্যু প্ৰতিযোগিতা। শেষৰ পৰীক্ষা দি সেইদিনা আবেলি পাটকাইৰ বাছ ষ্টেণ্ডতে ৰৈ আছিল সন্ধ্যা। হাতত কিতাপ এখন, হৃদয় এখন মহাকাব্য। চন্দালীক উপহাৰ দিবলৈ আনিছে সন্ধ্যাই। এইবাৰ চন্দালীৰো মাষ্টাৰ শেষ। তাই ইণ্টিগ্ৰেটেড MA আছিলে। সন্ধ্যাৰ গোটেই মৰমৰ মানুহখিনি এইবাৰ গুচি যাব। 2 বছৰ আগতে ৰীণাবাহঁত গুচি গৈছিল। বিদায়ৰ দুখ তাতকৈ আৰু ভালকৈ আৰু কোনে জানিব। এই 5 বছৰীয়া কোৰ্চটোৱে বেলেগক শিকাওক নিশিকাওক, সকলোকে হেৰুৱাই নিজকে কিদৰে চম্ভালিব লাগে সেইটো খুব ভালকৈ শিকায়। সন্ধ্যা, চৰি দেই, দেৰি হ'ল অলপ। চন্দালী আহি পালেহি। তাইক দেখিয়ে চকুযোৰ চলচলীয়া হৈ গ'ল সন্ধ্যাৰ। কাইলৈ চন্দ্ৰবা যাবগৈ। সৰাফুল ভালপোৱা বাজনীৰ অভাৱ সন্ধ্যাৰ লগতে যেন গোটেই চৌহদটোৱে কৰিব। ঐ, এতিয়া কিন্তু কন্দা কটা নকৰিবা দেই। এইটো লোৱা, তোমালৈ আনিছোঁ, নিজে বনাইছোঁ বুলি এটা বুকমাৰ্ক আগবঢ়াই দিছিল চন্দালীয়ে। সন্ধ্যাই আলফুলে লৈ চালে। বুকমাৰ্কটো ডাঠ কাগজেৰে বনাইছে। ওপৰত এফালে লিখা আছে, সৰাফুল বুটলি নিজৰ অকণমানি পৃথিৱীখনত উমলি ভালপোৱা মোৰ মৰমৰ ভণ্টি সন্ধ্যালৈ বহু মৰম, তোমাৰ চন্দ্ৰবা। আনটোফালে কেইবাহিমান শুকান সৰাফুল। সঁচাকৈ ইমান মৰম শুনা উপহাৰ কেৱল চন্দালীৰ পক্ষেহে সম্ভৱ। ইমান মৰম লাগিছে বা? সন্ধ্যা আৱেগিক হৈ পৰিছে। তাই অনা কিতাপখনো আগবঢ়াই দিলে চন্দালীলৈ। লোৱা, ইয়াত নাহৰৰ দেশখন আছে, ডিব্ৰু। থেংক ইউ। এতিয়া ব'লা বকুলদাৰ তাৰ পৰা আহোগৈ। দুয়োজনী মহামায়ালৈ আগবাঢ়িল। চন্দালী যোৱাৰ পৰত বকুলদাৰো মাতটো থকাথকি হৈছিল। ভালে থাকিবি অ' আই, ককায়েৰক পাহৰি নাযাবি। কি কয় বকুলদা, আপোনাক পাহৰিব পাৰিম জানো কওক? চন্দালীয়ে কৈছিল। কিছু সময় তাতে কথা পাতি সিহঁত উভতি আহিল। চন্দালী ৰাতিপুৱাই যাবগৈ কাইলৈ। শেষবাৰৰ বাবে সিহঁতৰ শিখাহৰণৰ গ্ৰুপটো এবাৰ লগ হ'ল পাটকাইৰ সন্মুখৰ বাছ ষ্টেণ্ডটোত। চন্দালী, আমাক মনত ৰাখিবা আকৌ, বিয়া চিয়া পাতিলে মাতিবা, দীপকে কৈছিল। কিয় নামাতিম বাৰু, বিয়া নাম কোনে দিব নহ'লে? চন্দালীৰ কথাত গোটেইকেইটাই হাঁহি উঠিছিল। অভিমন্যুৱে ক'লে, হ'লেও আশা কৰিছোঁ যাতে পিয়ানুজদা আৰু চন্দাবাৰ PhD এণ্ট্ৰেঞ্চ ক্লিয়াৰ হৈ ইয়াতে আকৌ আমি লগ পাম যাতে। ছোৱালী পলুৱাব পাৰোঁ। হিমাদ্ৰীয়ে কথাটো সম্পূৰ্ণ কৰিলে। লগে লগে গোটেই ঠাইখিনি কঁপি উঠিল সিহঁতৰ হাঁহিত। পিছে তৌফিকদাৰ ভাল খবৰটো গম পোৱা নাই? ময়ূৰৰ কথাত সকলোৱে তৌফিকলৈ চালে। আমাৰ তৌফিকৰ চাকৰি হৈ গ'ল, ETV ভাৰত হায়দৰাবাদত। পিয়ানুজে কথা কোৱাৰ লগে লগে চবেই চিঞৰি উঠিল। কি কোৱা, বঢ়িয়া, কংগ্ৰেছ তৌফিক, পাৰ্টি লাগিব দেই। সকলো আছিল যদিও পখী নাছিল। চন্দালীয়ে এবাৰ সুধিলে, পখী ক'ত? নাই যে। কাইলৈ চব যাবগৈ। তাই আৰু আজি হুচত থাকিবনে? সন্ধ্যাই ক'লে। সকলোৱে পখী ক'ত আছে বুলি বুজিছে বাবে হাঁহিছিল যদিও অভিমন্যুৰ হুমুনিয়াহটো অকল ময়ূৰে মন কৰিছিল। অলপ সময় কথা পাতি সিহঁত যাবলৈ ওলাল। কাইলৈ তৌফিক আৰু পিয়ানুজহঁতো যাবগৈ। তৌফিকে কেইদিনমানৰ পাছতে জইনেই কৰিবগৈ। কাইলৈ যোৱাৰ আগত এবাৰ লগ পাম দেই, পিয়ানুজে ক'লে। সময়বোৰ যেন হাতেৰে ধৰিব খুজিছে সিহঁতে। সন্ধ্যাই চন্দালীক সাৱটি ধৰি উচপি উঠিল। চন্দাই মৰমেৰে ক'লে, নাকান্দিবা সন্ধ্যা। চোৱাচোন, এই যে আমি গোটেইবোৰ এনেকৈ বহি আড্ডা মাৰিব পৰাকৈ মানুহ কেইটামান পাইছোঁ, এই যে আগলৈ নাতিপুতিক ক'বলৈকে ইউনিভাৰ্চিটিত আচল ভৰাই স্মৃতি গোটালোঁ, এয়াও জানো প্ৰাপ্তি নহয়? হিমাদ্ৰীয়ে ক'লে। ঠিক কৈছা চন্দ্ৰা, আমি য'তেই নাথাকোঁ কিয় সদায় একেলগ হৈ থাকিম। চন্দালীয়ে এইবাৰ অভিমন্যুক ক'লে। সন্ধ্যাক বেছিকৈ জোকাই মেলি নাথাকিবা কিন্তু দেই, আৰু ময়ূৰকো বেছি আমনি নকৰিবা। ময়ূৰে হাঁহিছিল। অৱশেষত সকলোৱে নিজৰ নিজৰ হোষ্টেল গৈছিলগৈ বুকুত এহেজাৰ জীয়া গল্পলৈ। ৰাতি সোৱণশিৰিত পাৰ্টি। কাৰ ৰুমত হৈছে সন্ধ্যাইও নাজানে। দেৰিকৈ ৰুমলৈ অহা পখীক দেখিহে তাই অনুমান কৰিছে। থৰক বৰক খোজেৰে আহি পখীয়ে সন্ধ্যাক ক'লে, ঐ ৰুণ, ৰুণ, শুন না, সেই সোপা নাখালে নহয় নেকি তোৰ হা? সন্ধ্যাই কাপোৰ জাপি জাপি কৈছিল। কাইলৈ পখীৰ মাক দেউতাক আহিব। সিহঁতৰ গাড়ীতে সন্ধ্যাইও যাবগৈ। আৰে কিয় নাখাম বে, মোৰ সোৱণশিৰিক মই এৰি যাম বে। পখীৰ কথাত হাঁহি হাঁহি সন্ধ্যাই ক'লে, বৰ মৰম লাগিল তোৰ এই হোষ্টেললৈ আজি।
পক্ষীয়ে সন্ধ্যাক টানি আনি বিচনাত বহাই লৈ ক'লে, মোৰ কাৰণে তই মোৰ শৰণ হেৰিবে বহুত শিকালি মোক যোৱা 2 বছৰত তই। এই বনৰীয়া পক্ষীজনীক ঘৰচীয়া বনালি তই। সৰুৰে পৰাই আমি একেলগে ৰাস নাচি ডাঙৰ হ'লোঁ, কিন্তু এই 2 বছৰৰ কথা মোৰ সদায় মনত থাকিব ৰুণ। সন্ধ্যাৰ চকু চলচলীয়া হৈছিল যদিও তাই জোৰকৈ ৰখাই ক'লে, এতিয়া শু গৈ যা, ৰাতিপুৱা বৰতা বৰমাহঁত আহি দেৰি হ'লে দুয়োজনীয়ে গালি খাম। এই ৰুণ, এটা কবিতা শুনিবি? কবিতা? পক্ষী বিচনাত উঠিল যদিও নিচাতে কৈ গৈছে, ৰাতিবোৰ ইমান অকলশৰীয়া কিয় হয়? কপালৰ লিখনিত অভিযোগ কিয় হয়? কেতিয়াবা লগ পালে সুধিবাচোন ভগৱানক, যাক পাব নোৱাৰি তাৰ লগত ভাল পোৱা কিয় হয়? সন্ধ্যা যেন চক খাই উঠিছিল পক্ষীৰ কবিতাত। পক্ষী তেতিয়ালৈকে চকুমুদি টোপনি গৈছিলগৈ। হয়তো কি কৈছে তাইৰ হুঁচ নাই। কিয় জানো সন্ধ্যাৰ এনে অনুভৱ হৈছে, কিজানি পক্ষীয়েও এই কাঞ্চন চহৰ এৰি গৈছে মৰহা কাঞ্চনৰ গুলপীয়া ৰং। পক্ষীলৈ চাই বৈ অহা চকুপানীখিনি মচি বিচনাত পৰিল সন্ধ্যা। ভূতৰ কাহিনীবোৰ শুনিলে আৰু ভাল নলগা হ'ব তৌফিক দা। ৰাতি ভাত খাই শেষবাৰলৈ কেম্পাছটোত খোজ কাঢ়িবলৈ বুলি ওলাই আহিছে তৌফিক, প্ৰিয়ানুজ, অভিমন্যু আৰু ময়ূৰ। বাটতে অভিমন্যুৱে কোৱা কথাষাৰত মনটো সেমেকি উঠিল গোটেইকেইটাৰ। তৌফিকে ক'লে, ৰ'বা মই গৈ লওঁ, এইবাৰ হায়দৰাবাদলৈ আহি যাবা, তাত ভূত বিচাৰিমেই চবেই। হয় অ', বৰ সোনকালে গুচি গ'ল সময়বোৰ। প্ৰিয়ানুজে এটা হুমুনিয়া হৰাই ক'লে, বাইদেউ কাইলৈৰ পৰাতো কোন ক'লৈ যাব পাত্তা নাই। আজি শেষবাৰলৈ আমাৰ দীপক দাক কামোৰ এটা দিলে কেনে হয়? অভিমন্যুৱে কথাটো উলিয়ালে। এনে লোভনীয়া প্ৰস্তাৱ না কৰাৰ প্ৰশ্নই নুঠে। লগে লগেই গোটেই প্লেনটো বনালে প্ৰিয়ানুজে। প্লেন অনুসৰি কাঞ্চনজংঘাৰ সন্মুখৰ পুলটোৰ কাষতে ফিল্ডৰ অলপ তললৈ গৈ লুকাই থাকিল অভিমন্যু আৰু প্ৰিয়ানুজ। এইফালে তৌফিক থাকিল কাঞ্চনজংঘালৈ সোমোৱা ৰাস্তাটোৰ কাষৰ নাহৰ জোপাৰ আঁৰত। প্ৰথমে আপত্তি কৰিলেও সকলোৰে নেৰানেপেৰা অনুৰোধত ময়ূৰে দীপকলৈ ফোন লগালে। দীপক দা, প্ৰিয়ানুজদাৰ কিবা এটা হৈছে, মাথা ঘূৰাই পৰিলে ৰুমতে, সোনকালে আহক। কি? ৰ'বা মই গৈ আছোঁ ৰ'বা। প্ৰিয়ানুজে জানিছিল ময়ূৰৰ বাহিৰে বেলেগে ক'লে দীপকে বিশ্বাস নকৰে। ফোন কাটিয়েই চব নিজৰ নিজৰ পজিশ্যনলৈ গ'ল। ময়ূৰ তৌফিকৰ লগতে দোকাল। বেছি ৰ'ব লগা নহ'লেই দীপক আহিলেই। মুখেৰে কিবা এটা ঘোষা এটা বিৰবিৰাই অহা দেখি গম পাইছে বেচেৰা অকলে আহিব লগা হোৱাত ভয় খাইছে। কৃষ্ণ একদেৱ দুখদাহী, কালমায়া আদিৰো অধিকাৰী। ঘোষাটো গাই গাই পুলটোৰ ওচৰ পাওঁতেই ঘপকৈ অভিমন্যু আৰু প্ৰিয়ানুজে এটা বিকট চিঞৰ মাৰি ওলাই আহিল ফিল্ডৰ পৰা। সিহঁতে অনুমান কৰাৰ দৰে অ' মাই মৰিলৈ বুলি দীপকে উলটি কাঞ্চনজংঘালৈ দৌৰিলে। লগে লগে ৰাস্তাটোৰ কাষতে এটা নাহৰ জোপা ৰৈ তৌফিকে দীপকক জপতিয়াই ধৰিলে। অ' মোক এৰি দে অ' মই বুঢ়া গোহাঁই থানত এথোক মালভোগ কল দিম মোক নিনিবি বৌতি কলৈ গলি বুলি চিঞৰিবলৈ ধৰিলে দীপকে। এইফালে অভিমন্যু আৰু প্ৰিয়ানুজৰ হাঁহিত অৱস্থা নাই। ৰাস্তাৰ মাজতে বহি দিছে সিহঁতে হাঁহি হাঁহি। ময়ূৰৰ দীপকৰ অৱস্থাটো দেখি বেয়া লাগিল। সি আগত গৈ ক'লে, দীপক দা আমিহে। দীপকে তেতিয়াহে মানুহকেইটাৰ মুখলৈ চালে। ৰাস্তাত বহি হাঁহিত বাগৰি থকা অভিমন্যুহঁতক দেখি গোটেই ষড়যন্ত্ৰ কাৰ বুজিবলৈ বাকী নাথাকিল। ৰাস্তাৰ মাজতে চিঞৰিবলৈ লাগিল সি, ফটোমি কৰিবলৈ আহিছা এই ৰাতিখন? এনে বাঘৰ তেল খোৱা ল'ৰা এইকেইটা, শুই থকা মানুহটোক জগাই আনি কি ভেঙুচালিখন কৰিছে দেখিছা? তাৰ গালিত আৰু হাঁহি উঠিল প্ৰিয়ানুজহঁতৰ। হাঁহি হাঁহিয়েই ক'লে সি, এইকণ কলিজালৈ কি কৰিবা হে দীপক তুমি? গাঁৱত হ'ব লাগিছিল, মেচিন এখন লৈ খাপ মাৰি দিলোহেঁতেন মাত সানি। দীপকে ক'লে। হাঁহি হাঁহি ৰাস্তাতে বহি আড্ডা মাৰিলে সিহঁতে। দীপকৰো খং কমিল। এই যে ৰাতিটো পাৰ হোৱাৰ পাছতে ধেমালিবোৰ শেষ হ'ব সেইটো ভাবি হুমুনিয়া হৰিছিল সকলোৰে। অলপ সময় থাকি সকলো উভতিছিল। দীপকো কাঞ্চনজংঘালৈ সোমাই গ'ল। এইটো আধাই হৈ থাকিল চা, ৱালত পক্ষীয়ে অঁকা ছবিখনলৈ দেখুৱাই সন্ধ্যাই ক'লে। পক্ষীয়ে ৱালত পেইণ্টিং কৰিম বুলি আগতে ৰং কিনি আনিছিল, আৰম্ভও কৰিছিল, পিছে এলাহ আৰু বিভিন্ন কাৰণত সেইটো সম্পূৰ্ণ নহ'ল। এতিয়া ৰাতিপুৱাই ওলাই সন্ধ্যাই পক্ষীক সেইটো দেখুৱালে। পক্ষীয়ে আগুৱাই আহি ছবিখনৰ ওপৰত হাত বুলাইছিল, এপাহ অসম্পূৰ্ণ গোলাপৰ ছবি। তাৰ পাছত তাই সন্ধ্যাইক ক'লে, কিছুমান বস্তু আধৰুৱাকৈ এৰি দিব লাগে, তেতিয়াহে পুনৰ ঘূৰাই পোৱাৰ সম্ভাৱনা থাকে।
তোৰ যে কিবা হাথৰ যেনহে লাগিছে কথাবোৰ। কালি ৰাতিও কি যে সন্ধ্যাৰ কথা কোৱা নহওঁতেই ফোনটো বাজিল। প্ৰিয়ানুজে কৈছে সিহঁত যাবলৈ ওলাইছে। পখী ব'ল। প্ৰিয়ানুজ দাহঁত যায়গৈ, মাত লগাই আহোঁ, সন্ধ্যাই ক'লে। কাপোৰখিনি বেগত ভৰাই পখীয়াই ক'লে, মই নাযাওঁ দে, তই গৈ আহ। প্ৰিয়ানুজক ক্লাছত লগ পাইছোঁৱেই সিদিনা। হ'ব আৰু পাছতো পামেই লগ। সাধাৰণতে পখীয়ে কিবা এটা কথাত না কৰিলে সন্ধ্যাই তাইক জোৰ কৰি মনাব পাৰে। কিন্তু আজি পখীৰ কথাটোত এনে কঠোৰ সুৰ আছিল যে সন্ধ্যাই দুনাই জোৰ কৰিবলৈ সাহস নকৰিলে। অগত্যা তাই অকলেই ওলাই গ'ল। পাতকাৰ আগত অনুৰণ ৰৈ আছিল। সন্ধ্যা গৈ পাই সুধিলে, প্ৰিয়ানুজ দাহঁত ক'ত? আহি আছে, বস্তু উলিয়াইছে, অনুৰণে ক'লে। সন্ধ্যা মনে মনে ৰ'ল। মনটো কিবা উকা উকা লাগিছে তাইৰ। কিমান যে চিনাকি মুখ হেৰুৱাব এতিয়াৰ পৰা। মন বেয়া, অনুৰণে ভাবিলে। অলপ পখীক বৰ মিছ কৰিম হোষ্টেলত, চব যাবগৈয়ে। মই আছোতো, অনুৰণে ক'লে। তাৰ চিনাকি সুৰটোৰে। সন্ধ্যাই মিচিকিয়ালে, সন্ধ্যা ওলালোঁ আৰু দেই। প্ৰিয়ানুজহঁত ওলাই আহিল পাটকাইৰ পৰা। লগে লগে তৌফিক আৰু দীপকো, পিছে পিছে ময়ূৰ আৰু অভিমন্যু। সন্ধ্যাই বেগৰ পৰা গামোচা তিনিখন উলিয়াই তৌফিক, প্ৰিয়ানুজ আৰু দীপকক দি ক'লে, ধনী বুলি বিহুৱান এখনকে দিছোঁ। মায়ে নিজে শালত বোৱা, কেতিয়াবা মনত পৰিলে এইখনকে গাত ল'ব। প্ৰিয়ানুজৰ চকু চলচলীয়া হৈছিল। দীপকে ফেকুৰি ক'লে, তোমাৰ মনটো সদায় এনেকৈয়ে ধুনীয়া কৰি ৰাখিবা, পাহৰি নাযাবা আমাক। তৌফিক দা, হায়দৰাবাদী বিৰিয়ানী খাই আমাক কিন্তু নাপাহৰিব দেই। তৌফিকৰো চকুপানী পৰিছিল। সঁচাই কিমান মায়া আছিল সম্পৰ্কবোৰত। তেজৰ সম্পৰ্কতকৈও যে এইবোৰ বহু ঊৰ্ধত। এনেতে বাছখন ৰলহি। এইবাৰ সকলোকে আচৰিত কৰি ময়ূৰে তৌফিকক সাৱটি ধৰি উচপি উঠিল। প্ৰিয়ানুজ আৰু দীপকৰো লগে লগে সাৱটি ধৰিলে। অভিমন্যুও এফালে ফেকুৰি উঠিল। অভিমন্যু, ল'ৰাটোক বেছি গালি পাৰি নাথাকা যাতে। ময়ূৰৰ মূৰত হাত বুলাই দীপকে ক'লে, ই বেছি কিবা ক'লে মোক ক'বা, মই আহি যাম একদম, প্ৰিয়ানুজে কৈছিল। সকলোকে বিদায় জনাই সিহঁত বাছত উঠিল। সকলোলৈকে শেষবাৰলৈ হাত জোকাৰিলে। স্মৃতিবোৰ ধূলিৰে উৰুৱাই আগবাঢ়িল বাছখন। অনুৰণ, অভিমন্যু, ময়ূৰ আৰু সন্ধ্যা ৰৈ গৈছিল বাছ ষ্টপটোত। সন্ধ্যাৰ ফোন বাজিল। পখীয়া কৰিছে, তই মেইন গেটলৈকে আহ, আমি তাতে ৰৈছোঁ, যাওঁ মই। পখীহঁতৰ গাড়ী মেইন গেটত ৰৈছে, সন্ধ্যাই ক'লে। অনুৰণ, থৈ আহা ঐক, অভিমন্যুৱে কোৱাৰ লগে লগে ময়ূৰে ক'লে। অনুৰণৰ লগত মোৰো এটা কাম আছিল। অভি, তই থৈ আহা না তাইক। আৰে নেলাগে, এইকণ যে মই যাব পাৰিম। সন্ধ্যা অকলে যাব ওলাইছিল যদিও ময়ূৰে আকৌ ক'লে, একো নাই, অভিয়ে থৈ আহিব, যা না অভি। অভিমন্যুৱে বুজিছিল ময়ূৰে কিয় তাক পঠাইছে। হয়তো শেষবাৰৰ বাবে পখীক চাবলৈ যি হেঁপাহ জাগিছিল অভিমন্যুৰ চকুত, সেয়া আনে নেদেখিলেও ময়ূৰে ঠিকেই অনুভৱ কৰিছিল। চাইকেলখনত সন্ধ্যাক বহুৱাই অভিমন্যু গেটৰ ফালে আগবাঢ়িল। গেটৰ ওচৰৰ বাছষ্টেণ্ডতে পখীহঁতৰ গাড়ীখন ৰৈ আছে। অভিমন্যুৱে পানীৰ ফোৱাৰটোৰ ওচৰতে চাইকেলখন ৰখাই সন্ধ্যাক ক'লে, যা, তয়ো ব'ল আকৌ, পখীক মাত লগাই আহিবি। অভিমন্যুৱে হাতত ধৰি লৈ গৈছিল গাড়ীৰ ওচৰলৈ। যন্ত্ৰৰ দৰে গৈ আছিল অভিমন্যু। ইমান দেৰি কৰিছনে তই? মই যে ৰৈ। সন্ধ্যাক কথাটো কওঁতে হঠাৎ অভিমন্যুক দেখি ৰৈ গ'ল পখী। সন্ধ্যা গাড়ীত উঠিল। পখীলৈ চাই অভিমন্যুৱে ক'লে, বাই। বাই স্পষ্ট মাতেৰে পখীয়েও কৈ গাড়ীখনৰ গ্লাছখন উঠাই দিলে। চকু আঁতৰাই আনিলে অভিমন্যুৱে। বৈ অহা চকুপানীৰ টোপালটো পখীৰ চকুত পৰিছিল। গাড়ীখন আগবাঢ়িল। অভিমন্যু ৰৈ গ'ল তাতেই। মূৰটো চিটত হাউলি পেলাই দিলে পখীয়ে। সন্ধ্যাই নেদেখাকৈ ৰুমালেৰে মচি ল'লে চকুপানীখিনি। গাড়ীত বাজি আছিল মন যাইৰ শেষৰ কলিজাটো। সুখী হৈয়ে ৰোৱা মোৰ অবিহনে এয়া মোৰেই শুভকামনা। লাহে লাহে আঁতৰাই আনি ল'লোঁ মই মোক তোমাৰ পৰা। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ এয়া আছিল ৭৫তম খণ্ড। ধন্যবাদ। আপোনালোকে শুনি কেনে পাইছে নিশ্চয় জনাব। ধন্যবাদ।